জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে। আজি সাক্ষ্যদানৰ বাবে আদালতলৈ গৈছিল অভিনেতা ৰবি শৰ্মা আৰু কাইলৈ পুনৰ সাক্ষ্যদানৰ বাবে যাব লাগিব ৰবি শৰ্মা। আজি সম্পন্ন নহল ৰবি শৰ্মাৰ সাক্ষ্যদান। শ্যাম কানু অমৃত প্ৰভাৰ অধিবক্তাই যথেষ্ট প্ৰশ্ন কৰা বুলি মন্তব্য কৰিছে ৰবি শৰ্মাই। জুবিন গাৰ্গৰ প্ৰতিছবি মচি পেলোৱাক লৈ প্ৰতিক্ৰিয়া ৰবি শৰ্মাৰ। মেয়ৰ মৃগেন শৰণীয়াই দায়সৰা মন্তব্য দিয়া বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰবি শৰ্মাই। মেয়ৰে যদি চহৰত কি হৈ আছে নাজানে কেনেকৈ হ'ব বুলি প্ৰশ্ন ৰবি শৰ্মাৰ। হয়, আপোনাৰ আজি সাক্ষী আছিলে তিনিজনৰ। আপোনাৰ আছিলে আজি ৰবি শৰ্মা, তাৰপিছত আপোনাৰ পাৰ্মিৰ বৰঠাকুৰ আৰু প্ৰকাশ মল্ল বুলি তিনিজনৰ আছিলে। কিন্তু আজি যিহেতু ৰবি শৰ্মাৰ তেখেতৰ যিহেতু সাক্ষীটো লৈছিলে, গোটেই তেখেতৰ সাক্ষীটো আজি আধৰুৱা হ'ল। তো তেখেতৰ এটা পাৰ্ট আছে, তো সেইখিনি অহাকালি ল'ব। আৰু বাকী আপোনাৰ আজিলৈ টোটেল আপোনাৰ 25টা সাক্ষী হ'ল আপোনাৰ। আৰু তেখেতৰ আপোনাৰ অলপ গা বেয়া আছিলে, কাৰণ তেখেত আজি আহিব নোৱাৰে। পৰৱৰ্তী সময়ত তেখেতক চামন দিয়া যাব আৰু তেখেত তেতিয়া আহিব। আপোনাৰ বিশেষকৈ আপোনাৰ মহাবীৰ একুৱাৰ অৰ্ডাৰৰ এগেইনষ্টত আৰু দুটা বাকী কেছৰ এগেইনষ্টৰ অৰ্ডাৰত আপোনাৰ ক্ৰিমিনেল ৰিভিজন পিটিশ্যন ফাইল কৰিছে হাইকোৰ্টত। তো সেইখিনি আপোনাৰ আজি অনাৰেবল পাৰ্থিৱজ্যোতি শইকীয়া ছাৰৰ কোৰ্টত উঠিছিলে, কিন্তু তেখেতে সেইটো আপোনাৰ আজি নল'লে। তো ফাৰ্ডাৰ আপোনাৰ নেক্সট বেলেগ কোৰ্টলৈ আপোনাৰ তেখেতে পঠাই দিলে। আৰু বাকী আৰু সিদ্ধাৰ্থ শৰ্মা যোনটি বেইল হিয়াৰিং আছিলে, এইটো অনাৰেবল কোৰ্ট মিতালী ঠাকুৰীয়া বাইদেউ তাতে উঠিছিলে। আৰু আইটেম নম্বৰ আপোনাৰ 18 আছিলে। তো আজি সেইটো আপোনাৰ এটা পাৰ্ট হ'ল। আপোনাৰ একিউজ আপোনাৰ সিদ্ধাৰ্থ শৰ্মা যি এডভকেটে পৰা যিখিনি ক'ব লাগে তেখেতে ক'লে, আৰু আমি অহা মঙলবাৰে ইয়াৰ ৰিপ্লাইটো দিম। ইয়াত আমাৰতো বাৰু ক্ৰিষ্টেল ক্লিয়াৰ, যিটো আমি ভাবিছোঁ, যিটো ধৰণে চিন্তা কৰিছিলোঁ তেনেকেই কথা কৈছোঁ। আজি অহাৰ লগে লগে তেওঁলোকে আমি দিয়া এফআইআৰখনৰ ওপৰত তেওঁলোকৰ যি প্ৰশ্ন আছিলে সুধিলে। প্ৰথম শ্যাম কানু মহন্তৰ উকিলে ক্ৰছ কুৱেশ্যন কৰিলে। সেইখিনি আমাৰ পাৰ হোৱাৰ পাছত নেক্সট অমৃত প্ৰভাৰ উকিলে আৰম্ভ কৰিছিলে। কিন্তু যিহেতু ফেক্টুৱেল এভিডেঞ্চেছ বহুত আছে, যিবোৰ আমাৰ SIT-য়ে ছাবমিট কৰিছে, আৰু তেওঁলোকে খুব সুন্দৰকৈ গোটেই বস্তুটো সজাই থৈছে। তাত ঢেৰ ফটোগ্ৰাফছ আছে। মানে আজি ফটোগ্ৰাফছৰ মই 11টা পেজ যাওঁতেই বন্ধ কৰিবলগীয়া হ'ল, আৰু সময় শেষ হ'ল কোৰ্টত। গতিকে কাইলৈ আকৌ বাকীখিনি জেৰা কমপ্লিট হ'ব। ক্ৰছ কুৱেশ্যন তেওঁলোকে কৰিব কালি ক্ৰছ আমাৰ শেখৰৰ তৰফৰ পৰা আৰু হেৰিৰ ফালৰ পৰা সিদ্ধাৰ্থৰ পৰা। কাইলৈ মই আকৌ আহিব লাগিব। ক্ৰছ কুৱেশ্যনিংটো মই বহুত কথা ৰিভিল কৰিবলৈ এতিয়া তেওঁলোকে মোক মানা কৰি থৈছে যে এতিয়া আপুনি একো ৰিভিল নকৰিব। মই ৰিভিল নকৰোঁ। বাছ ইমানখিনি ক'ব বিচাৰিছোঁ যে মই যিটো চিন্তাধাৰাৰে আহিছোঁ বা মই যিটো মূৰত লৈ আহিছোঁ সেই কথাখিনিয়ে মই কৈছোঁ ক্লিয়াৰ কাট। আৰু আমি যিটো প্ৰথম আমি যিটো চিন্তা কৰি পেলাই যিটো আৱেগ অকল আৱেগৰ ভিত্তিত যে আমি হেৰি কৰা নাই, এটা এফআইআৰ ফাইল কৰা নাই, সেই কথাটো মই বাৰম্বাৰ কৈছোঁ। আৰু সেইটোৰ ভিত্তিতেই SIT-য়ে খুব সুন্দৰকৈ এটা ইনভেষ্টিগেশ্যন কৰিছে। গতিকে মই ভাবোঁ যে এতিয়ালৈকেতো ইনভেষ্টিগেশ্যনটো অন ৰাইট ট্ৰেক্স গৈ আছে। আশা কৰোঁ জুবিন গাৰ্গে ন্যায় পাওক সোনকালে। জুবিন গাৰ্গ নহয়, আচলতে আমি ন্যায় পাব লাগে। এতিয়া শুনিবলৈ পালোঁ, ক'ব নোৱাৰোঁ, আপোনালোকে জানিব বেছি মোতকৈ ভালকৈ, যে মেয়ৰে হেনো কৈছে যে তেওঁ গম নাপায়, তেওঁলোকে নজনাকৈ হৈ গ'ল বুলি কৈ দিলে। কিন্তু মই ভাবোঁ যে নজনাকৈ হৈ গ'ল বুলি কৈ দিয়াটো এটা বৰ সস্তীয়া ষ্টেটমেণ্ট এটা হৈছে। কাৰণ টাউনখনৰ বিষয়ে যদি মেয়ৰজনে নাজানে, যদি কোনোবা এজন লেবাৰক ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে চাফা কৰিবলৈ, তেওঁক ইনষ্ট্ৰাকশ্যনটো কিমান ক্লিয়াৰকৈ দিব লাগিছিলে অন্যৰ ক্ষেত্ৰত নহ'লেও কমচে কম জুবিন গাৰ্গৰ ক্ষেত্ৰত। গতিকে মুৰাল এখন গুচাই দিয়াটো দায়িত্বও কোনো যদি নলয়, তেনেকৈ চাব গ'লে দেখোন কালি নিৰাপত্তাও সাংঘাতিক ধৰণে বিফল হ'ব পাৰে। কাৰণ তাত যদি কোনোবাই আনি ডেড বডি এটা পুতি থৈ যায়তো কোনো গম নাপাব। কালি যে কোনোবাই খান্দি মুৰাল এখন আঁতৰাই পেলালে জুবিনৰ, কালি মূৰ্তি এটা খান্দি আঁতৰাই দিব, পৰহি ডেড বডি এটা পুতি দিব, এনেকুৱাও হ'ব পাৰে। গতিকে মই অনুৰোধ জনাম তেওঁলোক যেন সজাগ হয়। আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত বিশেষকৈ মানুহখিনি যিহেতু খুব আৱেগিক হৈ আছে, আৰু জুবিন গাৰ্গ আমাৰ আৱেগেই হৈ পৰিছে আজিৰ তাৰিখত। গতিকে তেওঁলোকে সেই ক্ষেত্ৰত যেন অলপ স্পেচিয়েলি অলপমান যেন খেয়াল ৰাখে, যাতে সেই ক্ষেত্ৰত যাতে কোনো ধৰণৰ, কাৰণ কালিও যান জঁটৰ সৃষ্টি হৈছে, মানুহৰ সমাগম হৈছে, কালিও যান জঁটৰ সৃষ্টি হৈছে। গতিকে ইমান অলপমান যদি দায়িত্বশীল হৈ কামবিলাক কৰে ভাল লাগিব আমাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।